এই দুজনে অসমীয়া ছোৱালী গম নাই অসমীয়া ছোৱালীজনী অসমীয়া মানুহ ঘৰ ক'ত আমি বি চিলাই হেনা আৰু আকাশো আজি লগ লাগি ইয়াক উদ্ধাৰ কৰা নাই তোমাৰ নামটো কি ঘৰ কোন জেগা ঘৰ কোন জেগা হা ইয়াত কিমান দিনৰ পৰা ব্যৱহাৰ কৰি আছে চিনি পাওঁ মই নাজানো তুমি এইবিলাক কাম কৰি আহিছিলা না না কোৱানে বিচাৰি বাবা তুমি 17 বছৰ কৰি আহিছে বুলি কৈছা বাবা সুধিছে দেই কিবা ভয় হ'ব নিমক টেনচন ল'ব নালাগে ঘৰ কোনটো এইটো এইটো ঘৰলৈ আনিছে ভয়টো নহয় কিন্তু মই পালাতে হেৰি কৰোঁ পালাক ৰ'বা তাৰপিছত এই ঘৰ কি হ'ল এই ঘৰত তুমি যে ইয়ালৈ আহিলা মোক কোৱা এইখন ঘৰৰ লগত কি সম্পৰ্ক আছে সেইটো মোক সুধিছোঁ ঘৰটো ক'ত আছে মোক দেখাই দিয়া এই ঘৰটো দেখাই সাংবাদিক লগত জড়িত আছে বহুত আচলতে পিকনিক হোটেলত মই তাত য'তেই নকৰা তুমি এই কাৰবাৰটো কেতিয়া পৰা কৰা তাৰমানে ইমান দিন কেইদিনমান হৈছে তাৰমানে প্ৰত্যেক কিছুমান তুমি কিমান পইচা পোৱা গ্ৰাহক দিলে কিমান মই পইচা না মই এনেই তাৰমানে দেখাই চখত কৰা কামটো তাৰমানে মই এনেই দেখাই দিওঁ তাৰমানে ক'ৰ পৰা আনাছো মই নানো কেনেকৈ যোগাযোগ ছোৱালীজনীবিলাক কেনেকৈ যোগাযোগ মই পাৰ্লাৰ যাওঁ তেনেকৈ হেৰি হয় পাৰ্লাৰ মানুহে কি কয় আমাক কিবা গ্ৰাহক থাকিলে দিবি কোন পাৰ্লাৰ এইটো নাম নাজানো কথাটো কি হ'ল এজনৰ এভিডেঞ্চ আমি আগৰ পৰা পাই আছিলোঁ কিন্তু প্ৰমাণ একো পোৱা নাছিলোঁ বাবে আজি আমি এওঁক ধৰিবৰ কাৰণে হাতেলোতে ধৰিবৰ কাৰণে আজি আমি কাষ্টমাৰ হিচাপে এওঁক যোগাযোগ কৰিলোঁ এওঁ কৈছে যে মানে আমি মানে তেওঁক আমাক ফটো দিছে কেনেকুৱা ছোৱালী লাগিব তাৰপিছত আমি হোৱাটছআপ যোগে ফটো দিছিলে এই ফটোবোৰ হেৰি কৰি পিনি তেওঁ লগত পাতিলোঁ যে তেওঁ আমি কিবা ফচিম নেকি কিবা হ'ব নেকি তেনেকৈ সুধিলোঁ তেওঁ ক'লে যে 17 বছৰে মই এইটো ব্যৱসায় কৰি আছোঁ যদি আকৌ চিন্তা কৰিব নালাগে মোৰ পুলিচ চুলিচৰ কিবা জামালা আছে নেকি একো নাই ইয়াৰ মানে পূৰা ফুল কনফিডেঞ্চ আছে তাৰপৰা মোৰ লগতে মই আকাশৰ উপসভাপতি জিলা সমিতি আৰু মোৰ ভাতৃ সংগঠন বি চিলাই সেনা এজন সদস্যক লগত লৈ গৈছিলোঁ এই ঘৰত আজি যোনটো ঘৰত ধৰা পৰিলে এইটো গণপতি কি পথ আছিলে লক্ষেশ্বৰ গগৈ নে কি পথ আছিলে সেই ঘৰটো আমাৰ তাক লৈ গৈছিলোঁ কি হ'ল তাত আপোনাৰ ইয়াৰ লগত কথা পাতিলোঁগৈ যে তাৰপৰা আমি কাষ্টমাৰ হিচাপে গৈছিলে যে তাৰপৰা আমাক দুটা ৰুমত দুজনী ছোৱালী দিলে মানে ছোৱালী দুজন দিছিলে এই 1500 টকাকৈ বাৰ্গেনিং কৰিছে আমি এভিডেঞ্চ আমাৰ গোটেই সেনা কি সদস্যসকলক লৈ গৈছিলোঁ তাৰপৰা আমি ধৰিবৰ কাৰণে তাৰপৰা তেওঁলোকে মানে এনেকুৱাকৈ ব্যৱস্থা কৰি থৈছে কণ্ডম পৰ্যন্ত এনেকুৱা যোগাৰ কৰি থৈছে কিন্তু ছোৱালী দুজনে আমাৰ দুটা ৰুমত দুজনী দিলে কিন্তু আমি একো নকৰিলোঁ কিন্তু মই বুদ্ধি কৰি মানে যে কণ্ডম এটা বাহিৰৰ পৰা আনোগৈ বুলি বুদ্ধি কৰি আনোতে আমাৰ সৈন্যসকলে পালেগৈ তাৰপৰা ইয়াক আমি ভিতৰৰ পৰা ধৰি আনিলোঁ জড়িত আছে এই সম্পূৰ্ণ জড়িত আছে কাৰণ মধ্যস্থতাকাৰী ইয়াৰ সকলো কাষ্টমাৰ দিয়ে মানে আৰু 17 বছৰ কৰি আছোঁ বুলি পূৰা মানে দৃঢ় বিশ্বাসে কৈছে কোনো পদে নফচে তোমাৰ নামটো কি ডাঙৰকৈ কোৱা ক'ত ঘৰ ক'ত তেজপুৰ কোন জেগাত বিচনা চাই ইয়াত ক'ত থাকা হাইলি থাকোঁ তুমি এনেকুৱা এই ছোৱালী ছাপ্লায়াৰৰ সৈতে জড়িত নেকি মই কাম কৰি আছোঁ যোগালী কাম কৰি আছিলোঁ তাৰপিছত সিহঁতি ফোন মাৰিছে কৈছে বোলে ক'ত আছে মই ক'লোঁ বলক মই জেগাটো দেখাই দিম এই পাৰ্লাৰখনত কি আছিলে পাৰ্লাৰত কিন্তু আজি অহা নাই মই মানে আগতে অহা নহয় কি আছিলে পাৰ্লাৰত দি থাকে এই ছাপ্লাই দি থাকে কিন্তু মই নাজানো কিন্তু মই মোক ফোন মাৰি কোৱা আৰু তুমি মিডিয়েটৰ হয় কেতিয়াবা শিৱসাগৰ কেইখন পাৰ্লাৰৰ লগত জড়িত আছা না বেলেগ পাৰ্লাৰ নাই এইখন পাৰ্লাৰৰ নামটো কি নামটো নাজানো নামটো চোৱাই নাই মই ভালকৈ মই দুদিনহে আহিছোঁ কোনে তোমাৰ লগত যোগাযোগ কৰিছিল পাৰ্লাৰ মাইকী তেখেতৰ নাম কি বাইদেউগৰাকীৰ নামটো নাজানো আৰু আজি তাত যেন ঘৰটোত যেন তোমাক ধৰিলে তাত কি কৰি আছিলে তাত কৈছিল মই বিচৰা ক'ত পোৱা যায় মই ক'লো বলক মই ঘৰটো দেখাই দিম সিহঁতি ইয়াত নহয় কিন্তু আহি ল'লে কিন্তু ইয়াত সেই ঘৰটোত এইবিলাক কাম চলে নেকি সেইটো ঘৰত নচলে তুমি কেলৈ লৈ গৈছিলা সিহঁতি মোক ক'লে পাৰ্লাৰটো দোকান আছিলে না সিহঁতি কৈছে মোক বহিবলৈ অকণ জেগা অকণ দিম মই ক'লো তেতিয়া বোলে বহিব সেই মানুহখিনি কেনেকৈ চিনিব চিনি পাওঁ মই এইটো কাৰিকৰ হয় ন কাৰিকৰ লগত মই কাম কৰি থাকোঁ তুমি যে ছোৱালী যে ছাপ্লাই দিয়া এইটো সঁচা হয় ন
মই এনেই কাম কৰি হোটেল আছে তো মোৰ হোটেল কেতিয়াবা মানুহবোৰ ফোন কৰা নাই এটা দুটা মান এতিয়া আৰু শিৱসাগৰ কোনটো হোটেলত চলে কামটো মই সেইফালে ইমান নাজানো কিন্তু এখন পালাত মই জানো এখন পাৰ্লাখন দেখাই দিব পাৰিবা নেকি এইখনে বন আছে এবাৰ হাতখন দি দেখাই দিয়াচোন কোন ডোখৰত আহিছে এইটো হৈ যাব